নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ আজি হৈ যোৱা যিখন বছৰেকীয়া পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্ন কাকত সেইখন তোমালোকৰ লগত মই আলোচনা কৰিম মই তোমালোকৰ লগত এই প্ৰশ্নখনৰ অকল প্ৰশ্নখিনি কৈ যাম তোমালোকে চাই যাবা 1 নম্বৰত আছে অতি চমু উত্তৰ লিখা যিকোনো 5টা ক নম্বৰত আছে সাৰথি পুথিখনৰ ৰচক কোন কাৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়াত হয় গ নম্বৰত আছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা কি ঘ নম্বৰত আছে অসমলৈ আহি শদিয়াৰ হেমেকা জলবায়ুত মিছনেৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল ঙত আছে বুদ্ধদেৱৰ প্ৰকৃত নাম কি আৰু প্ৰথম ছত আছে কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয় 2 নম্বৰত আছে দুটা দিছে ক আৰু খ যিকোনো এটা কৰিলে হৈ গ'ল অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি আৰু নাইবা তোমালোকে এইটো লিখিব পাৰা ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি 3 নম্বৰত আছে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন কথাষাৰ অন্তৰ্নিহিত অৰ্থ বুজাই লিখা 4 নম্বৰত আছে ভাৰতবৰ্ষৰ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা 5 নম্বৰত আছে অতি চমু উত্তৰ লিখা যিকোনো 3টা ক নম্বৰত আছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল খ নম্বৰত আছে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন গ নম্বৰত আছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল আৰু ঘ নম্বৰত আছে লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় 6 নম্বৰত আছে দুটা প্ৰশ্ন দিছে যিকোনো এটা কৰিলে হৈ গ'ল ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিত উল্লেখ কৰিব নোৱাৰি কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা এইটো দিছে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পৰিয়ালে কেনেধৰণৰ আঁচনি লৈছিল 7 নম্বৰত আছে উত্তৰ লিখা ক নম্বৰত আছে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল আৰু খ নম্বৰত আছে পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল 8 নম্বৰত আছে লোকজীৱন তিনিটা ভাগত বিভক্ত লোকজীৱন কি তিনিটা ভাগত বিভক্ত প্ৰত্যেকৰে চমু আভাস দিয়া 9 নম্বৰত আছে গীত আৰু ছবি কবিতাটিৰ সাৰাংশ লিখা 10 নম্বৰত আছে তলৰ যিকোনো এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ক নম্বৰত আছে জাকত যোগী নাপাৱে ধ্যানত হেনহৰি পলান্ত ভয়ত আৰু খ নম্বৰত আছে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে 11 নম্বৰত আছে অতি চমু উত্তৰ দিয়া যিকোনো দুটা ক নম্বৰত আছে কাম্পে কোপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে আৰু খ নম্বৰত আছে মানৱ বন্দনা কবিতাটোৰ কবিজনাৰ নাম কি গ নম্বৰত আছে সিহে পাই নিজে নিজে আলাসত ঠাই ইয়াত আলাস শব্দটোৰ অৰ্থ কি 12 নম্বৰত আছে চমু উত্তৰ লিখা যিকোনো 4টা হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা খ নম্বৰত আছে বজ্ৰই কবিক কি দিলে গ নম্বৰত আছে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে আৰু ঘ নম্বৰত আছে কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে আৰু ঙত আছে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি মোৰ দেশ নামৰ কবিতাটোত উল্লেখ কৰিছে 13 নম্বৰত আছে নিৰ্দেশনা অনুসৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া নিম্নলিখিত শব্দসমূহত মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা যিকোনো দুটা এটা হৈছে ঋণ পৰিষ্কাৰ আৰু কণ্টক খ নম্বৰত আছে ব্যাস বাক্যসহ সমাহৰ নাম লিখা যিকোনো দুটা খেতিপথাৰ উপকূল দেৱৰ্ষি গ নম্বৰত আছে সন্ধি ভাঙা আৰু পাতা যিকোনো দুটা সূৰ্যোদয় নৰযোগ ইন্দ্ৰ ভাৰাকান্ত আৰু ঘ নম্বৰত আছে বাক্য ৰচনা কৰা যিকোনো দুটাৰ ইনাই বিনাই জয় জয় ময় ময় আলাসৰ দ্বাৰো ঙ নম্বৰত আছে
সমাৰ্থক শব্দ লিখা যিকোনো দুটা নিশা কিৰণ পক্ষী আৰু প্ৰথম নম্বৰত আছে তলৰ যিকোনো দুটা শব্দ কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা ফুলনি তলতীয়া খেতিয়ক 14 নম্বৰ আছে ভাৱ সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয় শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা আৰু গ নম্বৰত আছে তোমালোকে তোমাৰ অঞ্চলত অলপতে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাৰ বিষয়ে বাতৰি কাকতত প্ৰকাশ কৰিবলৈ এটি প্ৰতিবেদন যুগুত কৰা এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিলে হ'ব 15 নম্বৰত আছে তলত দিয়া যিকোনো এটা বিষয়ৰ এখন ৰচনা লিখা এইটো লাখা হৈ আছে লিখা হয় ক নম্বৰ আছে বাতৰি কাকত আৰু খ নম্বৰ আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ 16 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো চাৰিটা চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল ডিমাচাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল দ্য বেকগ্ৰাউণ্ড অফ আছামিজ কালচাৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল গাৰোসকলৰ জাতীয় উৎসৱ কি ইয়াৰ পাছত আছে 17 নম্বৰত চমু উত্তৰ দিয়া যিকোনো তিনিটাৰ শৰাইঘাটৰ যুদ্ধত আহোম আৰু মোগলৰ সেনাপতি দুজনৰ নাম কি আছিল খ নম্বৰত আছে মংগোলীয় কিৰাতসকলৰ আয়বিক বৈশিষ্ট্য কি অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল কোচ ৰাজবংশীসকলৰ দুজন বিশিষ্ট ব্যক্তিৰ নাম লিখা আৰু 19 নম্বৰ আছে কাৰ্বিসকলৰ যিকোনো দুটা ফৈদৰ নাম লিখা 18 নম্বৰত আছে অতি চমু উত্তৰ দিয়া যিকোনো চাৰিটা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি খ নম্বৰ আছে সন্মান পাঠটি লেখকৰ কোনখন পুথিৰ পৰা লোৱা হৈছে গ নম্বৰত আছে তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ কোন হেমকোষ কি আৰু 19 নম্বৰত আছে অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে 19 নম্বৰত আছে ইহা শুনি চিন্তা শোক তেজীৱে পৰম হৰিষত ভেল কোনে কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল এইটো প্ৰশ্ন ভুল হৈ আছে হৰিষত হৈ আছে প্ৰশ্নত এইটো হৰ্ষিত নহয় হৰিষত নহয় হৰ্ষিত 20 নম্বৰত আছে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা 21 নম্বৰত আছে উত্তৰ লিখা যিকোনো তিনিটাৰ 1 মাৰ্ক আছে মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে খ নম্বৰত আছে শংকৰদেৱে মাধৱ কন্দলীক কি কবি বুলি অভিহিত কৰিছিল গ নম্বৰত আছে মানুহৰ সুখ দুখৰ আচল কথা কি আৰু ঘ নম্বৰত আছে কবি আনন্দচন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় 22 নম্বৰত আছে নিস্বাৰ্থবাদ কেনেকুৱা কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি 23 নম্বৰত আছে মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম লিখা আৰু 24ত আছে উত্তৰ দিয়া বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটা পূজনীয় সেৱিকা দতাল খ নম্বৰত আছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা নিৰস সৰল পৰনিৰ্ভৰশীল আৰু গ নম্বৰত আছে তলত দিয়া শব্দসমূহৰ আধুনিক ৰূপ লিখা যিকোনো তিনিটা কণ্টকী দশন কূপে তেজ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এখন আছিল শিৱসাগৰ জিলাৰ অসমীয়া প্ৰশ্ন কাকত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত